নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো আজি আমি টপ 20 ঠিক আছে টপ 20 এমসিকিউ লৈ আহিছো যিকিটা নেকি আগন্তুক এক্সামত অহাৰ সম্ভাৱনা খুবেই বেছি ঠিক আছে আৰু এই যিকিটা কোৱেশ্চন আনিছো এইকিটা কোৱেশ্চন সম্পূৰ্ণ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ ওপৰত ভিত্তি কৰি ৰিপিটেড কোৱেশ্চন যিবিলাক নেকি বাৰে বাৰে আহি থাকে সেইবিলাক চাই পেনি এইকিটা কোৱেশ্চন প্ৰস্তুত কৰা হৈছে গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব ঠিক আছে তো আজিৰ যেটো প্ৰথম কোৱেশ্চন হেতু হৈছে ব্ৰহ্মপুত্ৰৰ উপনৈ গাই নদী কোনখন নদীৰ মাজত অৱস্থিত হেতু সুধিছে দা গাই এ tributary to ব্ৰহ্মপুত্ৰ is situated between এই প্ৰশ্নটো এপিএসসি পৰা আৰম্ভ কৰি 4th গ্ৰেড 3rd গ্ৰেড যিকোনো ধৰণৰ পৰীক্ষাতে আহিছে ঠিক আছে তো এইবিলাক কোৱেশ্চন আপোনালোকে চাব আমি অসমৰ নদীৰ ওপৰত এটা ভিডিও প্ৰিপেয়াৰ কৰি আছো অলৰেডি এটা আপলোড হৈ গৈছে আৰু দুই দিনতে নেক্সট পাৰ্টটো আপলোড হৈ যাব তো নদী যেটো ৰিভাৰ সিস্টেম হয় আসামৰ ন তাৰ ওপৰত কোৱেশ্চন আহে ঠিক আছে ব্ৰহ্মপুত্ৰ নদী মানাস নদী পৰাগ নদী সিহঁতৰ উপনৈ সোঁফালৰ উপনৈ বাওঁফালৰ উপনৈ সেইবিলাকৰ ওপৰত কোৱেশ্চন আহে গতিকে সেই সিৰিজটো আপোনালোকে কন্টিনিউ কৰি যাব তো ইয়াতে যিখিনি অপচন দিছে সেই অপচনখিনি আছে ভৰলী আৰু বৰনদী সুবনশিৰ এণ্ড ভৰলী দিহিং আৰু সুবনশিৰি দিবাং আৰু দিহাং তো আপোনালোকে প্ৰথমতে জানিব লাগিব গাই নদীখন ক'ত আছে হয় না গাই নদীখন যদি ক'ত আছে হেতু গম পাই যায় তেতিয়াহলে আপোনালোকৰ কাৰণে এইবিলাক এনসাৰ দিয়াটো সহজ হৈ যাব সো গাই নদীখন আছে ধেমাজি ঠিক আছে ধেমাজিত আছে ধেমাজিৰ ওচৰত কি আছে লখিমপুৰ আছে এফালে কি আছে ডিব্ৰুগড় আছে হয় না তো লখিমপুৰত কি আছে ইয়াতে সক আপোনালোকে বৰনদীখন আছে নে বৰনদীটো লখিমপুৰ নাই সুবনশিৰখনে আছে হয় না তো ইয়াতে সুবনশিৰ লগত কি আছে দিহাংখন আছে তো দিহাং আৰু সুবনশিৰ মাজতে কি আছে গাই নদীখন অৱস্থিত এইবিলাক কোৱেশ্চন আহিব ভালকে চাব এইবিলাক কোৱেশ্চন নম্বৰ 2 টো চক ইয়াতে সুধিছে যে অসমৰ পৰা অহা পূৰ্ণিমা দেৱী বৰ্মন তলৰ কোনটো প্ৰজাতি সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে সুপৰিচিত পূৰ্ণিমা দেৱী বৰ্মন হওক আমাৰ যাদৱ পায়েং হওক ঠিক আছে সলিমালি হওক তেওঁলোকৰ বিষয়ে চাই যাব অকমান তেওঁলোক তিনিজন বহুত ইম্পৰ্টেন্ট হয় যে অসমৰ এক্সামত তেওঁলোকৰ কোৱেশ্চন আহে এটা হলো আপুনি কোৱেশ্চন পাবই তো পূৰ্ণিমা দেৱী বাইদেউ যিগৰাকী আছিল তেখেত কোনটো প্ৰজাতিৰ লগত জড়িত অপচন দিছে ইয়াতে পিগমি হওক গোল্ডেন লংগুৰ গেটেড জানহাৰ ষ্টক মানে হাৰগিলা যেটো চৰাই হয় ওৱান হৰ্ন ৰাইনো শিঙিয়া যেটো গড় হয় তো ইয়াতে কি আছিল পূৰ্ণিমা দেৱী ভ্ৰমণ কিহৰ লগত জড়িত হেতু হৈছে হাৰগিলা চৰাইৰ লগত জড়িত আপোনালোকে জানে এইবিলাক কোৱেশ্চন নম্বৰ 3 সুধিছে তলৰ কোনটো পাহাৰীয়া পৰ্বতমালা অসমৰ সৰ্বোচ্চ যে অসমৰ সবতকে যেটো হাইয়েষ্ট হিল ৰেঞ্জ হেতু কথা ইয়াতে সুধিছে কাৰ্বি হিল জয়ন্তীয়া হিল বৰাইল হিল পাটকাই হিল তো ইয়াতে যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব বৰাইল হিল ক'ত আছে এনসি হিল বুলি যেটো আগতে কোৱা হয় ন ডিমা হাছাও এতিয়া আছে ডিমা হাছাও আগতে কি বুলি কৈছিল নৰ্থ কাছাৰ হিল ডিস্ট্ৰিক্টছ অফ আসামৰ ওপৰত আমাৰ এটা ক্লাছ চলি আছে তিনটামান ভিডিও এতিয়ালৈকে আপলোড হৈছে চাব ডিমা হাছাওৰ বিষয়ে আমি বহুত ভালকৈ তাতে আলোচনা কৰিছো এই বৰাইল হিলছৰ কথা তাত কোৱা আছে লাইকি পৰ্বতৰ কথাও কোৱা আছে তাতে ঠিক আছে দা টোটেল নাম্বাৰ অফ ৰামছৰ সাইট ইন আসাম অসমত ৰামছৰ স্থানৰ সংখ্যা কিমান ৰামছৰ এটা জাগা নাম হয় ঠিক আছে তাতে মিটিং হয় তো অসমৰ ৰামছৰ স্থান কেটা আছে 1 2 3 4 দিছে অসমত এখনি আছে কোনখন হয় দীপৰ বিল যিখনে কেতিয়া স্বীকৃতি পাইছিলে 2002 চনত স্বীকৃতি পাইছিলে দীপৰ বিল ক'ত আছে কমেন্টত জনাবচোন তাৰপিছত সুধিছে অসমে তলৰ কোনখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে म्यांमार और बांग्लादेश भूटान और बांग्लादेश चाइना म्यांमार भूटान एंड बांग्लादेश म्यांमार भूटान एंड बांग्लादेश এতিয়া সক এইটো কোৱেশ্চন এনেকুৱা কোৱেশ্চন আপোনালোকে পাব 3rd গ্ৰেডতো পাব 4th গ্ৰেডতো পাব ঠিক আছে তো এইবিলাক কোৱেশ্চন কেনেকৈ কৰিব মেপখন আপোনালোকৰ মনত থাকিব লাগিব আৰু এটোটো অসমৰ বিষয়টো সকলোৱে জানে হয় না আন্তঃৰাষ্ট্ৰীয় সীমা কেনে আন্তঃৰাষ্ট্ৰীয় মানে কি ভাৰতৰ বাহিৰে ভাৰতৰ ৰাজ্যসমূহৰ বাহিৰে যিবিলাক ৰাষ্ট্ৰ আছে সেইবিলাকক কি বুলি কোৱা হয় আন্তঃৰাষ্ট্ৰীয় ঠিক আছে অসমৰ ক্ষেত্ৰত কৈছো মই যে ভাৰতৰ যিবিলাক আছে সেইবিলাকটো ভাৰতীয় হৈ গল আৰু বাহিৰৰ যিবিলাক আছে সেইবিলাক আছে আন্তঃৰাষ্ট্ৰীয় এখন অসমৰ মেপ হয় এখন চক তো আমাৰ ইয়াতে কি আছে এফালে আছে বাংলাদেশখন অসমক চুই আছে নাই তো এটোটো চুই আছে আপোনালোকে জানে হয় না চুই আছে এফালে বাংলাদেশী সোমাই আছে এফালে ধুবুৰী চুই আছে এফালে কৰিমগঞ্জ চুই আছে এনেকে আমাৰ অসমখনক চুই আছে তাৰপৰি এখন ভুটান চক ভুটানে কি কৰিছে গুটে বিটিএডি আমাৰ যিকিটা এৰিয়া আছে গুটে বিটিএডি এৰিয়াতে চুই আছে ভুটানখনো আমাৰ কি হয় আন্তঃৰাষ্ট্ৰীয় হয় ন ইন্টাৰনেশনাল বৰ্ডাৰ বুলি আমি ক'ব পাৰো তাৰপৰা চাইনাখনে কিন্তু অসমক চুইছে চাইনাখনে অসমক চোৱা নাই চাইনাখনে কাক চুইছে এখন মেপ চক ইয়াতে কাক চুইছে এখন চুইছে অৰুণাচল প্ৰদেশক ইয়াতে চুই আছে হয় ন তাৰ म्यांमारখনে অসমক চুইছে নেকি म्यांमारখনো অসমক চোৱা নাই এখন মেপ চক ইয়াতে কি আছে এইফালে এনেকে এইখিনি পৰা এনেকে ইয়ালৈকে কি আছে এখন আছে অৰুণাচল প্ৰদেশ
ঠিক আছে এইখিনি পৰা এখিলা আছে নাগালেণ্ড এইবিলাক ম্যানমাৰ চুই আছে তাৰপিছত এইফালে আছে মণিপুৰ তো এইবিলাক ম্যানমাৰ লগত আছে কিন্তু অসমৰ লগত ই টাচ কৰা নাই গতিকে আন্তঃৰাষ্ট্ৰীয় সীমা কাৰ কাৰ লগত আছে অকল দুখন দেশৰ লগতে আছে এখন হৈছে বাংলাদেশ আৰু এখন হৈছে ভূটান ঠিক আছে তো এইবিলাক কোৱেশ্যন এনেকে মেপখন চকুৰ আগত আনি ল'ব মেপখন যদি আপোনালোকে জানে তেতিয়াহ'লে পৰীক্ষাত নাই কমেও তিনিটা কুৱেশ্যনটো আপুনি কৰিবই কৰিব ঠিক আছে আপুনি নাভাবিব যে মই তিনিটা কুৱেশ্যন কৰি কি কৰিম তিনিটা কুৱেশ্যনে আপোনাক 3 লাখ মানুহৰ ওপৰলৈ নিব সেইটোও জানি ল'ব ঠিক আছে এক্সামত কিমানে এপ্লাই কৰিছে নাই কমেও 20 লাখ মানুহ ওলাই আছে ন 20 লাখে এপ্লাই কৰিছে 12 লাখে এপ্লাই কৰিছে আমিতো নাজানো কিমান এপ্লাই কৰিছে ঠিক আছে কিন্তু এইটো গ্যাৰান্টি লওক আপুনি যদি তিনিটা কুৱেশ্যন শুদ্ধ কৰে তেতিয়াহ'লে আপুনি নাই কমেও 30,000 মানুহৰ ওপৰত যাব ঠিক আছে এটা দুটাকেহে শুদ্ধ হ'বগে আপুনি ভাবিব তিনিটা কুৱেশ্যন আহিব মনো কি চাম এনে কি আহিব কি কৰিব হয় নহয় তাৰপিছত চাওক কুৱেশ্যন নম্বৰ 6ত সুধিছে যে তলৰ কোনখন নদী অৰুণাচলৰ কামেং নামেৰে জনাজাত কামেং ঠিক আছে জিয়া ঢল সুবনচিৰি জাজি জিয়া ভৰলি এইখন কামেং চং এই কামেংখন কি হয় ইষ্ট কামেং আৰু ৱেষ্ট কামেং এই কামেঙৰ এনেকে মাজেদি আহে তাৰপৰি এখন পক্কে টাইগাৰ ৰিজাৰ্ভ আছে তাৰ মাজেদি আহে যিটো মই ৰিভাৰ চিষ্টেমৰ যিটো ক্লাছ আছে তাতে এইটো ডিছকাছ কৰি থৈছো আপোনালোকে চাই ল'ব এতিয়া আৰু দীঘলীয়া নকৰো যে ইষ্ট কামেং আৰু ৱেষ্ট কামেং এফালৰ পৰা আহে কাৰণে এখনক কি বুলি কোৱা হয় কামেং বুলি কোৱা হয় আৰু কামেংখন ইয়াতে কি হয় জিয়া ভৰলি আমাৰ অসমত ইয়াক জিয়া ভৰলি বুলি কোৱা হয় জিয়া ভৰলিখন ক'ত টাচ কৰিছে কমেণ্টত জনাবচোন আপোনালোকে কুৱেশ্যন নম্বৰ 7ত সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নট কানেক্টেড বাই বৰ্ডাৰ অফ আছাম যে তলৰ কোনটো অসমৰ সীমান্তৰে সংযুক্ত নহয় অপশ্যন দিছে ছিকিম নাগালেণ্ড অৰুণাচল প্ৰদেশ আৰু ভূটান ইয়াত যিকেইখন দিছে ইয়াত আপোনাক কোৱা নাই যে ইণ্টাৰনেশ্যনেল হওক বা নেশ্যনেল হওক ঠিক আছে ডাইৰেক্ট সুধিছে যে কোনটো অসমৰ সীমান্তৰে সংযুক্ত নহয় ছিকিমখন ক'ত আছে ছিকিমখন আমাৰ ইয়াত আছে নৰ্থ ইষ্টৰ এটা পাৰ্ট হয় নহয় তো নাগালেণ্ডখন ক'ত আছে নাগালেণ্ডখন এইখন হয় অৰুণাচল প্ৰদেশ কিখন অৰুণাচল প্ৰদেশত এইখন হয় নৰ্থ ইষ্টৰ চবতকৈ ডাঙৰ এৰিয়া ভূটানখন কি হয় ভূটানখন আছে এইখিনি তেনেকৈ আছে BTAD এৰিয়া এইখিনি চুই আছে তো ইয়াতে কোনখন নাই সীমা চোৱা নাই এইখন ছিকিমখনে চোৱা নাই ছিকিমখনে নৰ্থ ইষ্টৰ এখন ৰাজ্যৰ লগতো সীমা নচোৱায় কিন্তু ছিকিমখন নৰ্থ ইষ্টৰে অংশ হয় এটা ঠিক আছে এইবিলাক মনত ৰাখিব কুৱেশ্যন নম্বৰ 8ত সুধিছে যে অসমৰ তলৰ কোনটো অঞ্চল লোহা অক্সাইডৰ আৱৰ্জনা পোৱা যায় চন্দ্ৰডিঙা হিল এইটোতো গমেই পালে হয় ন এইটো চবেই জানে যে চন্দ্ৰডিঙা হিলত পোৱা যায় সেইটো ক'ত আছে ধুবুৰীত আছে কুৱেশ্যন নম্বৰ 9ত আছে যে অসমৰ চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিলে আছাম টি কোম্পানী টি কোম্পানীৰ ওপৰত কুৱেশ্যন পাবই কাৰণ টি কোম্পানীৰ ওপৰত কেলে কুৱেশ্যন পাব গম পায়নে এইটো ৱৰ্ল্ডৰ ঠিক আছে ৱৰ্ল্ডৰ ক্ষেত্ৰত কৈছো ৱৰ্ল্ডৰ প্ৰথমটো প্ৰাইভেট কোম্পানী হয় এইটো মনত ৰাখিব ৱৰ্ল্ডৰ প্ৰথমটো প্ৰাইভেট কোম্পানী বুলি কি হয় বুলিও পৰীক্ষাত আহে তো সেইটো হৈছে আছাম টি কোম্পানী সেইটো একদম নোট কৰি ৰাখক ঠিক আছে 1839 চন 1837 চন 1900 1840 চন মই আপোনালোকক এনেকৈ বুজাই দিয়াৰ কাৰণে আপোনালোকে বেয়া পাই যদি ক'ব বহুতে কয় মই বহুত স্পীডত বুজাওঁ বহুতে কয় বহুত শ্ল' বুজাওঁ এতিয়া মই কাৰ কথা শুনিম কওক মই যেনেকৈ ভাবোঁ যে এনেকৈ বুজালে আপোনালোকে বুজি পাব আমিও এনেকৈ লাহে লাহে শিকিছিলোঁ ঠিক আছে এদিনতে চব শিকিব নোৱাৰি আৰু বহুত স্পীডত কৰিবলৈ কি হ'ব আপুনি এতিয়াহে মনত থাকিব আপুনি দুদিন পিছত এইবিলাক পাহৰি যাব যদি অকণমান লাহেকৈ টাইম দি পেলাই শুনে কথাখিনি তেতিয়াহ'লে কি হ'ব এইখিনি আপুনি নাপাহৰে আৰু কেতিয়াও গতিকে অকণমান শ্ল' যাওক একো নাই এক্সামলৈ টাইম আছে অকণমান শ্ল' যাওক ভালকৈ যিকেইটা শিকে সেইকেইটা ভালকৈ শিকি যাওক ঠিক আছে গোটেইখিনি একেলগে মহতিয়াব নালাগে যি শিকে অকণমান লাহেকৈ শিকক কিন্তু ভালকৈ শিকক যাতে এক্সামত আপোনাৰ কনফিউজ নহয় আপুনি ঠিক আছে তো 1839 চন কিছুমানে কয় এইখিনি যিখিনি কি বুলি অপশ্যন আছে সেইখিনি পঢ়িব নালাগে চ' অপশ্যনখিনি পঢ়ি দিওঁ মই অপশ্যনখিনি কাৰণবিলাকো মই কৈ দিওঁ অপশ্যনখিনি কেলৈ পঢ়া এতিয়া 1839 চনত কি হৈছিলে 1837 চনত কি হৈছিলে 1840 চনত কি হৈছিলে অপশ্যনবিলাক এক্সামত এনে নিদিয়ে প্ৰতিটো অপশ্যনৰে এইটোৰ লগত কিবা এটা সাদৃশ্য থাকে সেইকাৰণে অপশ্যনবিলাক দিয়ে ঠিক আছে আমি বহুতে এনেকৈ ভাবিছিলোঁ আগতে যে শুদ্ধ অৰ্থটো ধৰি লওক এটা 1839 এক্সামিনাৰ 1839টো ABCD য'ত ত'ত বহাই দিলে তাৰপিছত তাতে 2002 2003 তেনেকৈ লিখিলে তেনেকৈ নহয় ঠিক আছে এই যিখিনি চন দিছে এই চনখিনি এই টি কোম্পানীৰ লগত কিবা এটা মিল আছে সেইকাৰণে ইয়াত চনখিনি দিয়া যায় আৰু সেইকাৰণে আমি অপশ্যনখিনি পঢ়ি দিওঁ অপশ্যনখিনি পঢ়ি পেলাই এই অপশ্যনটোত কি আছিলে এটা 1840 চনত কি হৈছিলে 1840 চনত হৈছিলে যে যিটো আছাম টি কোম্পানী বনিছিলে আছাম টি কোম্পানীয়ে কমাৰ্চিয়েলি তেতিয়াৰ পৰা 1840 চনৰ পৰা প্ৰডাকশ্যন কৰিছিলে বুজি পাইছে তো সেইকাৰণে চনবিলাক দিয়া যায়
আৰু আমি অপশ্যনবিলাক যেতিয়া কৈ দিওঁ সেইবিলাক শুনিব ভালকৈ অকণমান ধৈৰ্য ধৰি শুনিব আপোনাৰে লাভ হ'ব ঠিক আছে তো এতিয়া 1840 চনত কি হৈছিলে অসম টি কোম্পানী প্ৰতিষ্ঠা হৈছিলে অসম টি কোম্পানী কি হ'ল ৱৰ্ল্ডৰ প্ৰথমটো প্ৰাইভেট প্ৰতিষ্ঠান হয় ঠিক আছে 1837 চনত কি হৈছিলে গম পায়নে 1837 চনত প্ৰথম যেটো আমাৰ চাবুৱা আছিল ন চাবুৱাত প্ৰথম টি গাৰ্ডেন প্ৰতিষ্ঠা কৰা হৈছিল বুলি কোৱা হয় ঠিক আছে 1840 চনত কি হৈছিলে যেটো আসাম টি কোম্পানী আছিল তাৰ কমাৰ্চিয়েল প্ৰডাকচন 1840 চনত হৈছিলে ঠিক আছে তাৰ বাবে বেলেগ কিবা হৈছিলে কিন্তু টি কোম্পানীৰ লগত এইগিটা ৰিলেটেড হয় সেইকাৰণে মই আপোনালোকক কৈ দিলো ঠিক আছে কোৱেশ্চন নম্বৰ 10 ত চাওক আমচং ওয়াইল্ড লাইফ সেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিস্ট্ৰিক্ট ইন আসাম আমচং ওয়াইল্ড লাইফ সেঞ্চুৰী আপোনালোকে এটা কাম কৰিব ঠিক আছে মোৰ নেশনেল পাৰ্কৰ ওপৰত এটা ভিডিও আছে সেই ভিডিওটো যদি আপুনি চাই নেশনেল পাৰ্ক হক টাইগাৰ ৰিজাৰ্ভ হক বায়োস্ফিয়াৰ ৰিজাৰ্ভ হক এলিফেন্ট ৰিজাৰ্ভ হক সাইন্টিফিক নিয়মক সেইবিলাকৰ ঠিক আছে যিসকল এনভাইৰনমেন্টেলিষ্ট আছে মই যে কৈছিলো এতিয়া অলপ আগতে যাদৱ পায়েঙৰ কথা সলিম আলীৰ কথা তেওঁলোকৰ কথা গোটেইখিনি কাহিনী এই যেটো নেশনেল পাৰ্কছ অফ আসাম বুলি এটা ভিডিও আছে আপুনি চাব হেতু চোৱাৰ পিছত আৰু আপোনাৰ এইবিলাক কোৱেশ্চনৰ কেতিয়াও খেলিমেলি নালাগে ঠিক আছে ওয়াইল্ড লাইফ সেঞ্চুৰীৰ ওপৰত এটা কোৱেশ্চন আপুনি পাবই লিখি লওক এটো ওয়াইল্ড লাইফ সেঞ্চুৰী কেইবাখনো আছে 18 19 খন মান আছে অসমত ঠিক আছে পানী দিহিং আহে তাৰ পিছত তেনেকে বহুত কেইখন আহে ঠিক আছে আমচং আহে আমচংটো ক'ত আছে আমচংটো কামৰূপত আছে ঠিক আছে মনত ৰাখিব এইবিলাক তাৰ পিছত সুধিছে which of the following district of Assam does not have any international border with Bangladesh যে তলত কেইখনমান ডিস্ট্ৰিক্ট দিছে এই ডিস্ট্ৰিক্ট কেইখনে কি বুলি কৈছে which of the following district of Assam does not have any international boundary with বাংলাদেশৰ লগত সীমা শেয়াৰ নকৰে বুলি কৈছে ঠিক আছে এই ডিস্ট্ৰিক্ট কেইখনৰ ভিতৰত কোনখন ডিস্ট্ৰিক্টে বাংলাদেশৰ সৈতে সীমা শেয়াৰ নকৰে হেতু জানিবলৈ আপুনিটো মেপখন জানিবই লাগিব নহলে তো অলুগুটি খেলিব লাগিব ন ইয়াতে হওতে খেলিছিলে যেনেকে তো ইয়াতে চাওক কৰিমগঞ্জ এখন মই লৈ আহিছো এখন হৈছে হাইলাকান্দি ঠিক আছে হাইলাকান্দিখন আছে এটো সাইডে আৰু বাংলাদেশখন আছে আমাৰ এইখিনি পায় নেকি দেখিছেন এইখন বাংলাদেশ এইখিনি পায় এনেকা আছে বাংলাদেশখন ঠিক আছে তো হাইলাকান্দিখনে নুচুৱে কিন্তু কৰিমগঞ্জও চুৱে ধুবুৰীও চুৱে আৰু কাছাৰেও এই দেখিছেন এখন কাছাৰ হয় নহয় কাছাৰেও ইয়াতে কি কৰিছে এইখন গুটেখন আমাৰ চুই আছে ঠিক আছে এক সেকেন্ড এখন কাছাৰ নহয় কাছাৰখন ওপৰলে আছে ঠিক আছে কাছাৰখন এইখিনি এনেকা আছে বুজি পাইছে ন কাছাৰখন এইখন তো হাইলাকান্দি হৈ গল হয় নহয় হাইলাকান্দি হৈ গল কাছাৰখন এইখন দেখিছে না এই যে খালি জায়গাখন দেখিছে ন এইখন কৰিমগঞ্জৰ পৰা এইখনেই হৈছে এইখন কাছাৰ এইখনো কিন্তু বাংলাদেশৰ লগত চুই আছে ঠিক আছে এইখিলৈকে এখন হাইলাকান্দিখনে চোৱা নাই তো এইবিলাক কথা মনত ৰাখিব মেপখন চকুৰ আগত আনি ল'ব প্ৰথমতে এতিয়াও টাইম আছে মেপখন চাবলৈ প্ৰথমতে শিকি লওক মেপখন চকুৰ আগত আনক ভাৰতৰ মেপ আনক অসমৰ মেপ আনক ৱৰ্ল্ডৰ মেপৰ কথা মই নকওঁ এতিয়া ঠিক আছে অসমৰ এক্সামৰ ক্ষেত্ৰত ইমানো ৱৰ্ল্ডৰ মেপ দৰকাৰ নাই আমাক তো অসমৰ মেপখন আনক ইণ্ডিয়া মেপখন চকুৰ আগত আনক ক'ত কি আছে আপুনি চকু মুদি এনেকে হাত দিয়ক কওক ঠিক আছে তো 12 নম্বৰত সুধিছে যে তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ পশ্চিমতম উপনৈ পশ্চিম ইয়াতো চক স্পষ্ট কৰি দিছে এইবিলাক গোটেইবিলাক ব্ৰহ্মপুত্ৰ উপনৈ হয় সুধিছে পশ্চিমতম উপনৈ পশ্চিম মানে কি এফালে আছে পূব এফালে আছে পশ্চিম হয় নহয় মানে এইফালৰ যিখন সবতকে এফালৰ নদী সেই নদীখনৰ নামটো ইয়াতে সুধিছে কোনকোখনৰ নাম দিছে পাগলা দিয়া দিছে মানাস দিছে লোহিত দিছে ঠিক আছে তো লোহিতখন ক'ত আছে লোহিতখন আমাৰ আপোনালোকে জানে না লোহিত নদীৰ ওপৰত কি আছে ধলা শদিয়া আছে ক'ত আছে এইফালে আমাৰ শদিয়া ফালে আছে শদিয়াখন ক'ত আছে পূবত আছে তিনিচুকীয়া ফালে আছে মানাসখন ক'ত আছে মানাসখন এখিনি বিটিএডি এৰিয়াত এখিনিত আছে এখন যদি অসমৰ এনেকুৱা মেপ হয় ঠিক আছে এইফালে আছে শদিয়া এইখিনি এনেকৈ আঁকি দিছো দেই আপোনালোকে এইবিলাক ধৰি নাথাকিব আৰু বুজিবলৈ হলে জিটি কৰিব লাগিব ঠিক আছে তো এইখিনিত আছে শদিয়াত কি আছে এইখিনিত আছে লোহিত এইখিনিত কি আছে এইখিনিত আছে আমাৰ মানাস নদীখন হয় নহয় তাৰপিছত ইয়াতে কি বুলি ক'লে পাগলাদিয়াখন ক'ত আছে পাগলাদিয়াখিনিত নলবাৰী আছে তেনেকৈ পাগলাদিয়া আছে সোণকোষখন ক'ত আছে সোণকোষখন চাওক ব্ৰহ্মপুত্ৰখন এনেকৈ আহিছে ন সোণকোষখন কিন্তু অসমৰ বাহিৰত আছে বুলি কোৱা যায় কোকৰাঝাৰ অকণমান চুৱে বুলি কয় এইখন মানে শিলিগুৰি এইটো সাইডত আছে ঠিক আছে তো সোণকোষখনেই হৈছে আমাৰ পশ্চিমৰ ব্ৰহ্মপুত্ৰৰ পশ্চিমৰ উপনৈ হয় ঠিক আছে তাৰপিছত চাওক ইয়াত সুধিছে অসমৰ কোনবোৰ সুৰক্ষা ক্ষেত্ৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে এই প্ৰশ্নটো কিমান বাৰ আহিছে ঠিক নাই চনটো মনত ৰাখিব 1985 দুইখন একেলগে কৰিছে আপোনালোকক মনত ৰাখিব সহজ কৰিবৰ কাৰণে ঠিক আছে তো 1985ত কৰিছে তাৰপৰি এই কুৱেশ্যনটো
কেতিয়াবা কেনেকৈ আহে গম পায়নে যে আমাৰ যিবিলাক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকা প্ৰস্তুত হয় সেই তালিকাবিলাক কোনে প্ৰস্তুত কৰে এই কুৱেশ্যনটো আহে কিন্তু দেই এইটো মনত ৰাখিব এইটো ৰাখে ইউনেস্কোৰ ঠিক আছে ইউনেস্কোৱে কৰে ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে মোক ক'বচোন কমেণ্টত তাৰোপৰি এইটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ কওঁতে মনত পৰিলে মাজুলীবাসীৰ কাৰণে সুখবৰ দিছে হয় নহয় কি কৈছে যে তেওঁলোকৰ যিটো মুখা আপোনালোকে জানে না চামগুৰি সত্ৰ যাব কেতিয়াবা বহুত ধুনীয়া ধুনীয়া মুখা বনাই তাতে ঠিক আছে এই মুখা শিল্প যিটো মুখা হয় ন মাজুলী মুখা শিল্প আৰু সাঁচিপাতৰ যিটো চিত্ৰ আছিলে সেইটোৱে GI টেগ লাভ কৰিছে সেইটো এটা লেটেষ্ট ইনফৰমেশ্যন মই আপোনালোকক দিছোঁ ঠিক আছে GI টেগৰ ওপৰতো কুৱেশ্যন আহে তো কোনবোৰ ক্ষেত্ৰত দিছে কাজিৰঙা দিছে ওৰাং কাজিৰঙা আৰু মানাস কৈছে বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী আৰু নকৰেক কৈছে নকৰেকখন ক'ত আছে ক'বচোন মোক তাৰপিছত কৈছে নান অফ দ্য চাইট ইন আছাম আৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট সেইটো নহয় দুখন আছে সেই দুখন কি হৈছে সেই দুখন হৈছে কাজিৰঙা আৰু মানাস নেশ্যনেল পাৰ্ক ঠিক আছে কুৱেশ্যন নম্বৰ 14ত চাওক যে ভূপেন হাজৰিকা সেতু ধলাশদিয়া দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে এখন দেখিছে ধলাশদিয়া দলং কোনখন বৰাক দিহাং লোহিত ব্ৰহ্মপুত্ৰ মই ক'লোৱে অলৰেডি লোহিতৰ ওপৰত তাৰোপৰি এই ধলাশদিয়াৰ ওপৰত আৰু এটা কুৱেশ্যন আহে যে এইখনৰ যিটো ডিষ্টেঞ্চ মানে এইটো লেংথটো ঠিক আছে এই লেংথটো কিমান সেইটো হৈছে 9.15 কিলোমিটাৰ এইটো মনত ৰাখিব এইটো পৰীক্ষাত আহিছে বহুতবাৰ ঠিক আছে 9.15 কিলোমিটাৰ কেতিয়াবা আৰু এটা কুৱেশ্যন আহে দলং বুলি কওঁতে মনত পৰিলে যে ভাৰতৰ চবতকৈ দীঘল ৰেল দলং কোনখন তাতে অপশ্যন দিয়ে কিন্তু এই ধলাশদিয়াতে কিন্তু সেইখন নহয় ঠিক আছে ৰেলৰ দলং চবতকৈ ডাঙৰ কোনখন হয় গম পায়নে যিখন নেকি অসম ৰেকৰ্ডৰ কাৰণে বনাইছিলে সেইখন হৈছে কি বগীবিল দলঙৰ ডিষ্টেঞ্চো কমেণ্টত লিখিব 15ত সুধিছে ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ কোনটো সেইটো হৈছে ডিগবৈ ৰিফাইনেৰী বৰুণী ৰিফাইনেৰী নুনমাটি ৰিফাইনেৰী নুমলীগড় ৰিফাইনেৰী তো পুৰণা হৈ গ'ল ডিগবৈ কিমান চনত প্ৰতিষ্ঠা হৈছিলে 1901 চনত প্ৰতিষ্ঠা হৈছিলে ইয়াৰ যিটো প্ৰডাকশ্যন মানে ক্ষমতাটো সেইটো কিমান গম পায়নে সেইটো হৈছে 0.65 মেট্ৰিক টন এইটো এবছৰত ইমান হয় মানে মিলিয়ন ঠিক আছে মিলিয়নছত যায় MMT বুলি কয় 0.65 মিলিয়ন মেট্ৰিক টন মানে এইটো এবছৰত আৰু যিটো নুনমাটি আছে নুনমাটিটো আৰু এটা নাম আছে কি গম পায়নে গুৱাহাটী ৰিফাইনেৰী বুলি কয় নুনমাটিৰ ওপৰত এটা কুৱেশ্যন খুব আহে সেইটো হয় যে এই নুনমাটি ৰিফাইনেৰীত এটা মটো আছে মটোটো হৈছে কি প্ৰকৃতিকে চাত প্ৰকৃতিকে ওৰ তেনেকুৱা কিবা এটা আছিলে তো এইটো কোনটো ৰিফাইনেৰী মটো হয় সেইটো খুব আহে পৰীক্ষাত ঠিক আছে প্ৰকৃতিকে চাত প্ৰকৃতিকে ওৰ মনত ৰাখিব এইটো তাৰপৰি যিটো নুনমাটি ৰিফাইনেৰী হয় সেইটো কিমান চনত প্ৰতিষ্ঠা হৈছিলে গম পায় সেইটো হৈছিলে 1962 এনেকুৱা মানতে আছিলে ঠিক আছে 1962 আপোনালোকে এবাৰ কনফাৰ্ম কৰি ল'ব মোৰ মনত আছে 1962 হয় তেনেকুৱা আছে তো নুমলীগড়টো নতুন হয় অসমৰ আৰু এইটো অসম ৰেকৰ্ডৰ ফলস্বৰূপে প্ৰতিষ্ঠা হৈছিলে কেতিয়া গম পায় 1993 যিটো নেকি অসমৰ চবতকৈ ডাঙৰ হয় ইয়াতে কি হয় 3 মিলিয়ন মেট্ৰিক টন এবছৰত প্ৰডাকশ্যন হয় ঠিক আছে 3 মিলিয়ন মেট্ৰিক টন নুমলীগড় বহুত ডাঙৰ এটা ৰিফাইনেৰী হয় আৰু যিটো অসম ৰেকৰ্ডৰ ফলস্বৰূপে হৈছিলে অসম ৰেকৰ্ডৰ ফলস্বৰূপে কি হৈছিলে মেইন বস্তু আপোনালোকে কি পালে গুৱাহাটী কলাক্ষেত্ৰ শংকৰদেৱ কলাক্ষেত্ৰ হয় ন নুমলীগড় ৰিফাইনেৰী বগীবিল দলং গম পাই গ'লে তো এনেকৈ বহুতখিনি অসম ৰেকৰ্ডৰ ফলস্বৰূপে হৈছিলে অসম ৰেকৰ্ড কেতিয়া হৈছিলে সেইটো জনাবচোন কমেণ্টত তেতিয়া অসম ৰেকৰ্ডৰ ওপৰত মই এটা চেপ্টাৰ লৈ আহিম ঠিক আছে কাৰণ অসম ৰেকৰ্ডৰ ওপৰত কুৱেশ্যন আহে যে প্ৰধানমন্ত্ৰী কোন আছিলে মুখ্যমন্ত্ৰী কোন আছিলে সেইখন সময়ত কেনেকুৱা ধৰণৰ ৰাজনৈতিক পাৰ্টি গঠন হৈছিলে বহুতখিনি কুৱেশ্যন আছে মই এইটো এক্সট্ৰাকৈ লৈ আহিম কুৱেশ্যন নম্বৰ 16ত সুধিছে অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য কোনখন তো গ্ৰীষ্মমণ্ডলীয় বুলি ক'লে ট্ৰপিকেল ৰেইন ফৰেষ্ট কি হয় দিহিং পাটকাই হয় নহয় জয়পুৰ আপোনালোকে শুনিছে নাম তাতে কি ৰেইন ফৰেষ্ট বুলি কয় সেইখন ডিব্ৰুগড়ত আছে 17ত সুধিছে অসমৰ তলৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন এই যিটো কুৱেশ্যন এইটো 2011 চনৰ চেঞ্চাছ বুলি পৰীক্ষাত লিখি দিব ঠিক আছে কাৰণ 2011 চনতে লাষ্ট চেঞ্চাছ হৈছিলে 2021 চনত নহ'লে হয় নহয় আপোনালোকে জানে তো 2011 চনৰ যিটো চেঞ্চাছ সেই চেঞ্চাছ ৰিপৰ্টটো চাব ভাৰতৰো চাব অসমৰো চাব তো যি সাক্ষৰতাৰ হাৰ চবতকৈ কম আছিলে ক'ত ধুবুৰী চবতকৈ বেছি ক'ত আছিলে সেইটো মই কমেণ্টত চাম কুৱেশ্যন নম্বৰ 18ত সুধিছে দ্য মেজৰ ৰিজাৰ্ভছ অফ লাইমষ্টন আৰ ইন ডেছ এণ্ড ডেছ ডিষ্ট্ৰিক্ট যে চূণশিলৰ প্ৰধান মজুত ক'ত আছে ডিমা হাছাও আৰু কাৰ্বি আংলং হয় নহয় এইবিলাক যি কুৱেশ্যন প্ৰতিখন পেপাৰ আপুনি চাব এইবিলাক কুৱেশ্যন আহিব ঠিক আছে এইবিলাক কুৱেশ্যন থাকিয়ে থাকে কুৱেশ্যন নম্বৰ 19ত চাওক যে অসমৰ তলৰ কোনটো সংৰক্ষিত অঞ্চল গল্ডেন লেংগুৰ মানে এইটো সোণালী বান্দৰৰ কথা কৈছে সোণালী বান্দৰৰ বাবে জনাজাত
নামেৰী নেশ্যনেল পাৰ্ক, পবিতৰা নেশ্যনেল পাৰ্ক, গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী, চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী। চক্ৰশিলা ক'ত আছে? কোকৰাঝাৰ ফালে আছে, আৰু এইটোৱে হৈছে শুদ্ধ উত্তৰ। ঠিক আছে, তো আপোনালোকে যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লগৰ বন্ধু বান্ধৱীসকলক চেনেলটো শ্বেয়াৰ কৰি দিব। ঠিক আছে, এইটো আমাৰ আপোনালোকৰ ওচৰত অনুৰোধ। আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি থাকিলে আমাৰ নতুন নতুন ভিডিঅ' আনি থাকিবলৈ মন যায়, আৰু আমি আপোনালোকক ডেইলি নতুন নতুন এনেকুৱা ধৰণৰ প্ৰয়োজনীয় যিখিনি আগন্তুক এক্সাম আহি আছে তাৰ কাৰণে দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু কৰি থাকিম। তাৰ উপৰি আপোনালোকে যদি আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰা নাই, অনুগ্ৰহ কৰি টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব, কাৰণ তাত ডেইলি MCQ প্ৰেক্টিছৰ মানে কুৱেশ্যন আহি থাকে। কুৱেশ্যন নম্বৰ 20 চাওক, ইয়াতে কৈছে অসমৰ তলৰ কোনখন জিলাৰ কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই। কুৱেশ্যন দেখিছেনে? অসমৰ যিটো বৰ্ডাৰ এৰিয়া ন, বৰ্ডাৰৰ ওপৰত বহুত কুৱেশ্যন আহে। অসমৰ বৰ্ডাৰ চাব, তাৰোপৰি ভাৰতৰ যিখিনি বৰ্ডাৰ আছে, মেকমোহন লাইন, ডোৰান লাইন, ঠিক আছে, ৰেড ক্লিফ লাইন, LOC, তাৰপিছত LOL, লাইন অফ এক্সুৱেল কণ্ট্ৰলো আছে তেনেকৈ। তো এইবিলাক চাব লাগিব, পৰীক্ষাত আহিব এইবিলাক। তো ইয়াতে কৈছে নগাঁও কোকৰাঝাৰ, এইটো বাক্সা হ'ব লাগিছিলে হ'ব। তাৰ অপশ্যন দি দিছে কাছাৰ। তো কোনখন জিলাৰ কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই? আন্তঃৰাষ্ট্ৰীয় সীমাৰ কাৰণে নগাঁও, নগাঁওখন ক'ত সোমাই আছে? এইখন চাওক মাজত সোমাই আছে নে? এইখিনিতে ক'ৰবাত আছে নগাঁওখন, এইখন নগাঁও। তো নগাঁওখন ইয়াত মাজত সোমাই আছে, তো ইয়াৰ কোৱা আন্তঃৰাষ্ট্ৰীয় সীমা থাকিব, হয় নহয়? তো আজিলৈ আমাৰ ইমানেই আছিলে। তো ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ। আপোনালোকে প্ৰিপাৰেশ্যন ভালকৈ চলাই যাওক, ঠিক আছে, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।